দুদিনীয়া কাৰ্যসূচীৰে লণ্ডনলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কাইলৈ লণ্ডনত ব্ৰিটিছ মিউজিয়াম কৰ্তৃপক্ষৰে বৈঠক। চনত অসমলৈ বৃন্দাবনী বস্ত্ৰ অনাৰ বাবে উদ্যোগ। দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰে লণ্ডনলৈ ৰাওনা হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মূলতঃ ব্ৰিটিছ মিউজিয়ামত থকা শ্ৰীমন্ত শংকৰদেৱৰ অমৰ কৃতি বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভতেই মুখ্যমন্ত্ৰীৰ এই বিদেশ ভ্ৰমণ। বিদেশলৈ উৰামোৰাৰ পূৰ্বে ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীয়ে জনালে, এই বস্ত্ৰভাগ অসমলৈ প্ৰদৰ্শনৰ বাবে অনাৰ ক্ষেত্ৰত জিন্দাল গ্ৰুপে বিশেষ উদ্যোগ লৈছে আৰু দেওবাৰে এই সন্দৰ্ভত ব্ৰিটিছ মিউজিয়াম কৰ্তৃপক্ষৰ সৈতে এক আলোচনাত মিলিত হ'ব। অহাকালি লণ্ডনৰ মিউজিয়ামৰ লগত আমাৰ আলোচনা আছে। JSW গ্ৰুপ, যাক আমি সজ্জন জিন্দাল তেখেতে এই গ্ৰুপটোক অনাৰশ্বিপ কৰে। তেখেতৰ মাক অসমৰ আছিলে, তেখেত বৰ্তমান হাৰিয়ানাৰ বিধায়িকা আৰু সজ্জন জিন্দালৰ অসমৰ লগত বৰ্তমান কোনো ব্যৱসায়ো নাই, উদ্যোগো নাই। তেওঁলোকে আগভাগ লৈছিলে যে লণ্ডন মিউজিয়ামৰ লগত অসম চৰকাৰক প্ৰত্যক্ষ সম্পৰ্ক কৰোৱাই দিয়া। সকলো ঠিকে থাকিলে দেওবাৰে মুখ্যমন্ত্ৰীৰ উপস্থিতিত এই বৃন্দাবনী বস্ত্ৰ অসমলৈ অনা সন্দৰ্ভত এক বুজাবুজি চুক্তি স্বাক্ষৰ হ'ব। যদি মহাপুৰুষগৰাকী আশীৰ্বাদ দিয়ে, গুৰুজনে আশীৰ্বাদ দিয়ে, অহাকালি হয়তো আমি এখন লণ্ডন মিউজিয়ামৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিম যে 2027 চনত আমি বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ আনিম। এই বস্ত্ৰভাগ অসমত ৰাখিবলৈ হ'লে এটা বিশেষ মিউজিয়াম নিৰ্মাণ কৰিব লাগিব আৰু তাৰ দায়িত্ব লৈছে জিন্দাল গ্ৰুপে। এই মিউজিয়াম নিৰ্মাণৰ বাবে 2 বছৰ লাগিব। খানাপাৰাত ইতিমধ্যে ইয়াৰ বাবে চৰকাৰে মাটিৰো আবণ্টন দিছে। চুক্তি স্বাক্ষৰ হ'ব, 2 বছৰ আমি এই মিউজিয়ামটো বনাব লাগিব। খানাপাৰাত তাৰ কাৰণে আমি মাটিৰো আবণ্টন দিছোঁ সাংস্কৃতিক বিভাগক। জিন্দাল গ্ৰুপে, সজ্জন জিন্দালে তাৰ পুঁজি দিব, তেওঁলোকে চাই দিব, তেওঁলোকে বনাই দিব, কিন্তু মিউজিয়ামটোৰ স্বত্বাধিকাৰ অসম চৰকাৰ হ'ব। অসমলৈ যদি বৃন্দাবনী বস্ত্ৰভাগ আনিবলৈ চৰকাৰ সমৰ্থ হয়, তেতিয়াহ'লে তাক দিল্লী, মুম্বাই আদি স্থানতো প্ৰদৰ্শনৰ বাবে চৰকাৰে উদ্যোগ লোৱাৰ কথা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে, যাতে দেশৰ আন প্ৰান্তৰ লোকসকলেও অসমৰ চহকী সভ্যতা আৰু সংস্কৃতিৰ উমান ল'ব পাৰে। বৃন্দাবনী বস্ত্ৰভাগ আমি লৈ আহিম, আমি প্ৰদৰ্শন কৰোৱাম আৰু বৃন্দাবনী বস্ত্ৰভাগ আমি দিল্লী, মুম্বাই আদিলৈকেও লৈ যাব চেষ্টা কৰিম, যাতে ভাৰতেও মহাপুৰুষগৰাকীৰ বিষয়ে আৰু এবাৰ জানিব পাৰে, তেখেতৰ অমূল্য অৱদানৰ বিষয়ে জানিব পাৰে আৰু অসমীয়া সভ্যতা কিমান চহকী আছিল তাক যাতে ভাৰতবৰ্ষৰ আন জনগণেও জানিব পাৰে। উল্লেখ্য যে আজিৰ পৰা 500 বছৰ পূৰ্বে গুৰুজনাই নৰনাৰায়ণৰ ৰাজত্বকালত এই অপূৰ্ব বৃন্দাবনী বস্ত্ৰ বৈ উলিয়াইছিল, য'ত জীৱন্ত হৈ উঠিছিল বৃন্দাবনত শ্ৰীকৃষ্ণৰ লীলা। পৰৱৰ্তী সময়ত ব্ৰিটিছ শাসনকালত এই বস্ত্ৰভাগ তিব্বত হৈ দেশৰ বাহিৰলৈ ওলাই যায় আৰু সম্প্ৰতি তাৰ একোটা খণ্ড ইংলেণ্ড, ফ্ৰান্স আৰু আমেৰিকাৰ 4টা মিউজিয়ামত সংৰক্ষিত হৈ আছে। ব্যুৰ' ৰিপৰ্ট, আছাম টক্স।